নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ আলোচনা একাডেমী এডুকেশ্যনৰ অন্যটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ২ নম্বৰ যিটো চেপ্টাৰ জিকিৰ। এই জিকিৰ চেপ্টাৰটোৰ তোমালোকৰ যিখিনি MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনছ পৰীক্ষাত আহিব পৰা চান্স আছে, আৰু লগতে তোমালোকৰ যিখিনি 1 মাৰ্কৰ শ্বৰ্ট কুৱেশ্যনছ তোমালোকৰ জিকিৰৰ পৰা পৰীক্ষাত আহিব, গোটেইখিনি আজিৰ এই ক্লাছটোত আমি ডিছকাশ্যন কৰিম। ক্লাছটো বহুত বেছি দীঘলীয়া নহয়, তোমালোকে জাষ্ট কথাবিলাক শুনি যাবা আৰু পৰাপক্ষত বহীত নোট কৰি ল'বা। তোমালোকৰ কমপ্লিট জিকিৰৰ MCQ আৰু শ্বৰ্ট কুৱেশ্যনছ এই পাৰ্টিকুলাৰ ক্লাছটোতে, এই পাৰ্টিকুলাৰ 10 মিনিটছৰ ক্লাছটোতে শেষ হৈ যাব। অ'কে, 1 নম্বৰটো হৈছে জিকিৰৰ ৰচক কোন। ইয়াত ৰ এটা কম হৈ আছে, DTP কৰোঁতে ভুল হৈ গ'ল। অ'কে, জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হৈছে আজান ফকীৰ বা শ্বাহ মিলন। বহুত ষ্টুডেণ্টক মই দেখোঁ শ্বাহ মিলন বুলি নিলিখে, শ্বাহ মিলান বুলি লিখে, মথচিকে মি লটিকে লা দন্তীয় ন, কিন্তু কিতাপত তোমালোকৰ মিলন বুলি আছে দেই। কিতাপত তোমালোকৰ এই নামটো এনেকুৱা ধৰণেহে আছে। অ'কে, শ্বাহ মিলন বুলিহে আছে, মিলান বুলি নাই। তোমালোকে কিতাপখনৰ কবি পৰিচয়ত মন কৰিবা, তাত শ্বাহ মিলন বুলি লিখা আছে। অ'কে, গতিকে তোমালোকৰ পৰীক্ষাত যদি আহে যে জিকিৰৰ ৰচক কোন, নতুবা জিকিৰ কোনে ৰচনা কৰা, তেতিয়া তোমালোকে লিখিবা আজান ফকীৰ বা শ্বাহ মিলন। অ'কে, 2 নম্বৰটো মন কৰাচোন, জিকিৰ শব্দটো ক'ৰ পৰা ওলাইছে, নতুবা জিকিৰ শব্দটো কি ভাষাৰ কি শব্দৰ পৰা ওলাইছে, এনেকুৱা ধৰণে আহিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জিকিৰ শব্দটি আৰবী শব্দ জিকৰ পৰা ওলাইছে, আৰু যাৰ অৰ্থ হৈছে স্মৰণ কৰা। অলৰাইট, এইডোখৰতে তোমালোকে এটা কথা মন কৰিবা, যেতিয়া তোমালোকে এই প্ৰশ্নটোৰ উত্তৰটো কৰিব যাবা ন, তেতিয়া এই জিকৰ শব্দটো ঊৰ্ধ্বকমাৰ ভিতৰত ভৰাই ক আখৰটো তলত এনেকেডাল টানি দিবা, তেতিয়াহে তোমালোকৰ আনচাৰটো ক্লিয়াৰ হ'ব, মানে কমপ্লিট হ'বগৈ। আৰু তোমালোকে ডাইৰেক্ট যদি জিকিৰ শব্দটো আৰবী শব্দ জিকৰ পৰা ওলাইছে বুলি ডাইৰেক্ট লিখি দিয়া, তেনেহ'লে ইয়াত গ্ৰামাৰ মানে অসমীয়া আমি ব্যাকৰণটো আমি অলৰেডি পঢ়োঁতে পাই আহিছোঁ যে আমি কেতিয়া যিকোনো এটা চেণ্টেন্সক আমি ঊৰ্ধ্বকমাৰ ভিতৰত ভৰাম, কেতিয়া আমি এটা আখৰক শব্দক আমি ঊৰ্ধ্বকমাৰ ভিতৰত ভৰাম, এইখিনি কথা তোমালোকক শিকাই আহিছোঁ মই। অলৰাইট, তো গতিকে জিকিৰ শব্দটো যেতিয়া লিখিবা তোমালোকে, এই প্ৰশ্নটো যদি এনেকুৱা ধৰণে গুচি আহে ন, তেনেহ'লে ঊৰ্ধ্বকমাৰ ভিতৰত ভৰাবা, আৰু এইটো কথা সদায় মনত ৰাখি যাবা পৰীক্ষালৈ যাওঁতে। ঠিক আছে? অ'কে, 3 নম্বৰ কুৱেশ্যনটো মন কৰাচোন। 3 নম্বৰ কুৱেশ্যনটো হৈছে আজান ফকীৰৰ আচল নাম কি? আজান ফকীৰৰ আচল নাম হৈছে শ্বাহ মিলন। অ'কে, শ্বাহ মিলনকে আজান ফকীৰ বুলি জনা যায়, আৰু আজান ফকীৰকে শ্বাহ মিলন বুলি জনা যায়। এইডোখৰতে বহুত ষ্টুডেণ্টে প্ৰশ্ন কৰিব পাৰে, দাদা যে আজান ফকীৰক কিয় শ্বাহ মিলান বুলি জনা যায়, নতুবা শ্বাহ মিলনক কিয় আজান ফকীৰ বুলি জনা যায়? চৰি, মোক কওঁতে অকণ ভুল হৈ গৈছে। শ্বাহ মিলনক কিয় আজান ফকীৰ বুলি জনা যায়? বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় এইটো। আৰু তোমালোকৰ মই যেতিয়া জিকিৰটো পঢ়াইছিলোঁ তোমালোকক, তেতিয়া তোমালোকৰ কবি পৰিচয়তে মই গোটেইখিনি কথা এক্সপ্লেইন কৰি আহিছোঁ। গতিকে যিসকল ষ্টুডেণ্টে এতিয়ালৈকে কবি পৰিচয়ৰ ক্লাছটো কৰা নাই, প্লিজ কৰি ল'বা, তেতিয়া তোমালোকে এই কথাবিলাক ভালদৰে বুজি পাবা। নেক্সটটো হৈছে কোনে আজান ফকীৰৰ চকু কাঢ়িছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰূপাই দাধৰা নামৰ এজন ব্যক্তিয়ে আজান ফকীৰৰ চকু কাঢ়িছিল। 5 নম্বৰটো মন কৰা, আজান ফকীৰক ক'ত সংস্থাপিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শিৱসাগৰৰ হৰাগুৰি চাপৰিত। তোমালোকে যদি শিৱসাগৰত আহা, তেনেহ'লে হৰাগুৰি চাপৰি যাবা, তাত আজান ফকীৰ দেৱৰ যিটো দৰগাহ, সেই দৰগাহটো আছে। অ'কে, হৰাগুৰি চাপৰিত আছে। জিকিৰৰ ৰচক কোন? এগেইন এইটো প্ৰশ্ন তোমালোকক এইটো কাৰণে বাৰে বাৰে দেখাই দিছোঁ, কিয়নো এই প্ৰশ্নটো কমন পৰি থাকে মানে। অ'কে, জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হৈছে আজান ফকীৰ কিংবা শ্বাহ মিলন, হজৰত শ্বাহ মিলন। অ'কে, নেক্সট মন কৰা, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? জিকিৰবোৰক নতুবা জিকিৰবোৰক হিন্দু ভক্তিমূলক গীত বা তুষ্টি গীতৰ লগত তুলনা কৰিব পাৰি। এতিয়া আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ যিবিলাক ভক্তিমূলক নতুবা যিবিলাক তুষ্টি গীত আছে, সেই গীতবিলাকক মানে জিকিৰবোৰৰ লগত তুলনা কৰিব পাৰি, মানে কম্পেয়াৰ কৰিব পাৰি। অ'কে, তো এইকেইটাই তোমালোকৰ ইয়াতে শ্বৰ্ট কুৱেশ্যনছ অহাৰ এইকেইটাই চান্স আছে। আৰু তোমালোকৰ বাবে আৰু এটা মই কি কনচেপ্ট উলিয়াই দিছোঁ, কনচেপ্টটো মন কৰিবা। তোমালোকৰ এক্সামত 5 মাৰ্কছ মানৰ তোমালোকৰ শব্দৰ অৰ্থ লিখিবলৈ আহিব। যি ধৰণে আমি বৰগীততো কিছুমান শব্দ পাইছোঁ, যিবিলাক শব্দৰ নেকি আমি আধুনিক ৰূপটো লিখিবলগীয়া হৈছে নাই? ঠিক তেনেকুৱা ধৰণে জিকিৰৰ পৰা অহা চান্স আছে যে ৰচুল, মুমিন, ৰহম, কুতুব, এই শব্দবিলাকৰ অৰ্থ কি? এতিয়া ৰচুল, তোমালোকৰ যিসকল ইছলাম ধৰ্মাৱলম্বী লোকে ছাত্ৰ ছাত্ৰীয়ে মোৰ ক্লাছটো কৰি আছে, তেওঁলোকে নিশ্চয় বুজি পাবা ৰচুল মুমিন মানে কি। এটা ৰচুল মানে হৈছে দেৱদূত, ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত পুৰুষ নতুবা আল্লাহৰ দূত, গম পাইছা? ৰচুল মানে দেৱদূত, আমি যে দেৱদূত বুলি কওঁ, ঠিক তেনেকুৱা ধৰণে ৰচুল শব্দটোৰ মিনিং হৈছে দেৱদূত, মানে ঈশ্বৰ। দেৱদূত মানে কি? যিজনক নেকি ঈশ্বৰে প্ৰেৰণ কৰিছে। অ'কে, আল্লাহৰ দূত।
ওকে 2 নম্বৰটো মন কৰা মুমিন মুমিন মানে কি মুমিনৰ মিনিংটো হৈছে বিশ্বাসী মুছলমানকে মুমিন বুলি কোৱা হয় আৰু আমি জিকিৰটো পঢ়োতে আমি অলৰেডি কথাবিলাক পঢ়ি আহিছো যে কি মুমিন ওকে যে তুমি যদি ভগৱানক বিচাৰিব জানা তেনেহলে তুমি এজন বিশ্বাসী মুছলমানৰ গাতে তুমি ভগৱান তথা আল্লাহক বিচাৰি পাবা হয় নহয় এইখিনি কথা তুমি অলৰেডি পঢ়ি আহিছো গতিকে ক্লাছটো যদি কৰা নাই প্লিজ যাবা কৰি লবা আৰু যদি এতিয়ালৈকে লিংকছ তোমালোকে পোৱা নাই ক্লাছটো কৰিবৰ কাৰণে দেখিছা এইটো ফোন নাম্বাৰ হোৱাটছএপ নাম্বাৰ এই নাম্বাৰটো তোমালোকে আমাক টেক্সট কৰিব পাৰা যদি কোৰ্সত তোমালোক এনৰোল হৈ আছা আমি তোমালোকক এই নাম্বাৰটোত মেছেজ কৰা অথবা ফোন কৰা আমি কমপ্লিট কোৰ্সটোৰ এক্সেছ তোমালোকক দি দিম যত তোমালোকে কমপ্লিট সিলেবাসখন ঘৰতে বহি মোবাইলতে চাই ধুনীয়াকৈ কমপ্লিট ক্লিয়াৰ কৰি ল'ব পাৰিবা ওকে নেক্সট মন কৰা নেক্সট হৈছে তোমাৰ ৰহমৰ মিনিংটো হৈছে দয়া ওকে ৰহম কৰা বুলি যে কয় যে দয়া কৰা ওকে ফৰগিভনেছ ওকে দয়া ওকে নেক্সট কুতুব মানে হৈছে ধ্ৰুৱ নক্ষত্ৰ শুনিছা ধ্ৰুৱ নক্ষত্ৰকে কুতুব বুলি ইয়াতে কৈছে অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহলে আমাৰ থ্ৰুদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাইড যাব লাগিব তোমালোকে কুৱেশ্যন আনসাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহলে তোমালোকে আমাৰ থ্ৰুদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশন ফিজ হৈছে অনলি 499 rupees যত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সটবুক আৰু তোমালোকৰ যিখন সৰু সাপ্লিমেন্টাৰী ৰিডাৰ আছে গোটেই কেইখন পঢ়ুৱা হয় লগতে কুৱেশ্যন আনসাৰ বিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুদি পঢ়িবৰ কাৰণে তেনেহলে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কন্টেক্ট কৰি ল'ব নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট পইণ্ট হৈছে সমাৰ্থক শব্দ মানে কি এই শব্দবিলাকৰ লগত ৰিলেটেড যিকেইটা শব্দ হয় যি ধৰণে চিন্তু মানে কি ভবা ওকে ঘাট প্ৰীতি আসমান ঘাট মানে পাৰ প্ৰীতি মানে হৈছে প্ৰেম আসমান মানে হৈছে আকাশ এইকেইটা একেবাৰে উজু আমাৰ মনত থাকিয়ে গ'ল হয়নে ওকে নেক্সট মুভ কৰা নেক্সটত আমাক দিয়া আছে আজান ফকিৰৰ আসল নাম কি এই প্ৰশ্নটো তোমালোকৰ এমসিকিউ আহিব পাৰে নতুবা শৰ্ট কুৱেশ্যনছ আহিব পাৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আজান ফকিৰৰ আসল নাম হৈছে হযৰত শাহ মিলন এতিয়া আজান ফকিৰ ইয়াতো ও হৈ আছে তো আটো এনেকৈ কৈ দিবা এতিয়া আজান ফকিৰৰ আসল নাম হৈছে হযৰত শাহ মিলন কিন্তু হযৰত শাহ মিলনক কিয় আজান ফকিৰ বুলি কোৱা হয় এই ষ্টৰীটো যদি তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই যদি আমাৰ কোৰ্সত তোমালোক যদি এনৰোল হৈ আছা তেনেহলে আমাক টেক্সট এটা কৰি দিয়া আমি তোমালোকক জিকিৰৰ যেটো ক্লাছটোৰ এক্সেছটো হোৱাটছএপৰ যোগেদি আমি প্ৰদান কৰি দিম ওকে আৰু তোমালোক যদি কোনোবাই আমাৰ ক্লাছটো চাই যদি ভাল পাইছা যদি আমাৰ এই অসমীয়া কোৰ্সটো যদি তোমালোকে এনৰোল কৰিব বিচাৰা তেনেহলে আমি তোমালোকৰ এছএছএলসিৰ কাৰণে এটা ধুনীয়া কোৰ্স বনাই থৈ দিছো যেটো তোমালোকে যদি চোৱা তেতিয়া তোমালোকৰ যিবিলাক কনসেপ্ট স্কুলত তোমালোকৰ সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাছিলে সেই কনসেপ্টবিলাক তোমালোকৰ ঘৰতে বহি ক্লিয়াৰ হৈ যাব আমি তোমালোকক সম্পূৰ্ণ পাঠবিলাক পঢ়াই দিয়াৰ লগতে তাৰ প্ৰশ্ন উত্তৰখিনি কৰাই দিওঁ বুজাই দিওঁ লগতে এমসিকিউ বিলাক উলিয়াই দিওঁ শৰ্ট কুৱেশ্যনছ বিলাক উলিয়াই দিওঁ লং কুৱেশ্যনছ বিলাক উলিয়াই দিওঁ তো তেনেকুৱা ধৰণে যদি তোমালোকে পঢ়িব ইচ্ছা কৰা মোবাইলতে হোৱাটছএপৰ যোগেদি তেনেহলে আমালৈ তোমালোকে এটা টেক্সট কৰিব পাৰা এই নম্বৰটোত নতুবা ঘৰৰ মা দেউতাৰ পৰা পাৰমিশন লৈ তোমালোকে আমালৈ ফোন কৰিব পাৰা আমি তোমালোকক কোৰ্সটোত এনৰোল কৰাই দিম কিন্তু যিমানে সোনকালে পাৰা সিমানে সোনকালে লৈ লোৱা তেতিয়া তোমালোকৰ ক্লাছবিলাক কৰোতে ভাল লাগিব আৰু তোমালোকে নজনা কিছুমান এক্সট্ৰা কথা জানিবলৈ সক্ষম হবা পোনপ্ৰথমতে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক কোনে শিকাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে পোনপ্ৰথমবাৰৰ বাবে অসমত আজান দি নামাজ পঢ়িবৰ কাৰণে তোমালোকে যিসকল ষ্টুডেণ্টে ইছলাম ধৰ্মাৱলম্বী লোক হোৱা তোমালোকে নিশ্চয় গম পাবা তোমালোকে নিশ্চয় আজান হেৰি কৰিবৰ কাৰণে যোৱা তোমালোকে মছজিদলৈ হয় না আজান পঢ়িবৰ কাৰণে মানে নামাজ পঢ়িবৰ কাৰণে যোৱা সৰি আজান পঢ়িবৰ কাৰণে নহয় নামাজ পঢ়িবৰ কাৰণে তোমালোক নিশ্চয় যোৱা এতিয়া পোনপ্ৰথমতে অসমত কোনজন ব্যক্তিয়ে আজান দি নামাজ পঢ়িবলৈ আমাক শিকাই থৈ গৈছিল সেই ব্যক্তিজনৰ নামেই হৈছে আজান ফকিৰ ওকে এইটো জনশ্ৰুতি বুলি শব্দটো কেলে লিখিছে মন কৰা এই শব্দ এটা দেখিছা জনশ্ৰুতি অৰ্থাৎ মানুহসকলে যেটো কথা নেকি মানুহসকলে মুখে মানুহৰ বিয়পি যায় জনশ্ৰুতি অনুসৰি বুলি যে কয় অৰ্থাৎ মানে মানুহৰ মুখে বিয়পা কথা মানে গম পাইছা মানুহে জনশ্ৰুতি অনুসৰি আজান ফকিৰে অসমত পোনপ্ৰথমবাৰৰ বাবে মুছলমান সম্প্ৰদায়ৰ লোকসকলক আজান দি নামাজ পঢ়িবলৈ শিকাই থৈ গৈছিল বুজিলা নেক্সটটো হৈছে যে শাহ মিলনকে কিয় আজান ফকিৰ বুলি কোৱা হয় মই তোমালোকক আগতে যে এটা কনসেপ্ট উলিয়াই দিছিলো যে কি হযৰত শাহ মিলনক কিয় আজান ফকিৰ বুলি কোৱা হয় বহুত ইম্পৰ্টেন্ট হয় ওকে আনসাৰটো অকমান চমুকৈ ইয়াতে দিয়া গৈছে মন কৰা 1 মাৰ্কৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে জনশ্ৰুতি অনুসৰি আজান ফকিৰে পোনপ্ৰথমতে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমান
সকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হৈছিল শাহ মিলনে প্ৰথমতে অসমত পোনপ্ৰথমবাৰৰ বাবে অসমত মুছলমান সম্প্ৰদায়ৰ লোকসকলক নামাজ আজান দি পঢ়িবৰ বাবে শিকাইছিল আৰু হেতু কাৰণে শাহ মিলনকে মানে আজান ফকীৰ বুলি কোৱা হৈছিল বুজি পাইছা কথাটো ওকে আজান ফকীৰ মানে ওকে আজান ফকীৰক কিছুমান মানুহে অজান ফকীৰ বুলিও কয় ওকে কিছুমান অসমীয়া মানুহে অজান ফকীৰ বুলিও কয় আৰু অজান ফকীৰ বুলি কোৱাৰ মূল যেটো কনসেপ্টটো জনশ্ৰুতি অনুসৰি মানে তেখেত যেহেতু অজান দেশৰ পৰা আহিছিল গতিকে তেখেতক সেইকাৰণে অজান ফকীৰ বুলি কয় ফকীৰ মানে নিশ্চয় বুজি পাইছে ফকীৰ শব্দটো কেনেকুৱা ধৰণৰ চিনিয়ৰত আমি ইউজ কৰো খুব ইম্পৰ্টেন্ট প্ৰশ্ন এটা এডোখৰতে তোমালোকৰ কাৰণে উদয় হয় আৰু প্ৰশ্নটো হৈছে যে কি ত্ৰিবেণী ঘাট বুলিলে কাক কোৱা হয় নতুবা কাক বুজা হয় গংগা যমুনা আৰু সৰস্বতী এই তিনিখন আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ পবিত্ৰ নদী ওকে নামটো কি ক'লো নামকেইটা গংগা যমুনা আৰু সৰস্বতী এই তিনিখন ভাৰতবৰ্ষৰ আটাইতকৈ পবিত্ৰ নদী হয় আৰু এই তিনিখন নদীৰ যিডোখৰ সংগমস্থলী সেই সংগমস্থলীডোখৰকে ত্ৰিবেণী ঘাট বুলি কোৱা হয় অৰ্থাৎ গংগা এখন যমুনা এখন সৰস্বতী এই তিনিখন নদী আহি পিনে যিডোখৰ ঠাইত একেলগতে মিলিছেহি সংযম হৈছেহি সেই ঘাটটোকে ত্ৰিবেণী ঘাট বুলি কোৱা হয় গম পাইছা যে গংগা যমুনা সৰস্বতীৰ সংগমস্থলীক ত্ৰিবেণী ঘাট বুলি কোৱা হয় বুজিলা মানে যত নেকি আহি পিনে একেলগে মানে লগ হৈছেহি আৰু নদী কেইখন দৰিয়া শব্দৰ অৰ্থ কি দৰিয়া শব্দৰ অৰ্থ হৈছে সাগৰ নতুবা নদী সাগৰ কিংবা নদী জিকিৰ শব্দটোৰ আৰবী শব্দ কি শুদ্ধ উত্তৰ হৈছে জিকৰ ওকে শুদ্ধ উত্তৰ হৈছে জিকৰ কুতুব শব্দৰ অৰ্থ কি ধ্ৰুৱ নক্ষত্ৰ এটা দুটা ইয়াতে টাইপিং মিষ্টেক হৈ আছে আমি যেহেতু কম্পিউটাৰত আমি এইবিলাক টাইপ কৰোঁ আৰু এটা শব্দ মানে অকণমান হেৰি টাইপিং মিষ্টেক হৈ যায় সেইটো তোমালোকক মই ক্লাছটোতে কৈ দিছোঁ ওকে নিজে মেনেজ কৰি ল'বা শুধৰাই ল'বা আমিতো মুখেদি কৈ দিছোঁ শুধৰাই ল'বৰ কাৰণে জিকিৰৰ ৰচক কোন এগেইন তোমালোকক এইটো প্ৰেক্টিছৰ কাৰণে দেখাই দিছোঁ জিকিৰৰ ৰচক হৈছে আজান ফকীৰ নতুবা হজৰত শাহ মিলন একেটাই লিখিবা এতিয়া তোমালোকে নেভাবিবা দাদা যে আজান ফকীৰ বুলি লিখিম নে হজৰত শাহ মিলন বুলি লিখিম তোমালোকে যিকোনো এটা লিখিব পাৰা দুইটাই শুদ্ধ হয় যদি তোমালোকে শাহ মিলন বুলি লিখা তেতিয়া শুদ্ধ হ'ব যদি তোমালোকে আজান ফকীৰ বুলি লিখা তেনেহ'লে ভুল হ'ব সেনেকুৱা কথা নাই তোমালোকে যিকোনো দুটাৰ ভিতৰত এটা লিখিলেই হৈ যাব তোমালোকৰ কাৰণে ওকে জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি এগেইন আমাৰ হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা তুষ্টি গীতৰ লগত আমি জিকিৰবিলাকক কম্পেয়াৰ কৰিব পাৰোঁ আমি তুলনা কৰিব পাৰোঁ ঠিক আছে আৰু বাকী এইকেইটা তোমালোকক আমি দেখালোঙে জাষ্ট তোমালোকক আণ্ডাৰষ্টেণ্ডিংটো আনিবৰ কাৰণে দিবৰ কাৰণে আমি এইখিনি বস্তু আকৌ পুনৰ এবাৰ দেখাই দিছোঁ ইয়াতে যিহেতু এইখিনি তোমালোকক আমি PDF হিচাপে আমি তোমালোকক প্ৰভাইড কৰি দিওঁ হোৱাটছএপৰ যোগেদি চিন্তা নকৰিবা PDFটো আমি তোমালোকক হোৱাটছএপত আমি ক্লাছটো যিদিনাখনেই কৰিছোঁ সেইদিনাখনেই দি দিম আৰু যিসকল ষ্টুডেণ্ট এপ্লিকেশ্যনত চাই আছা তোমালোকৰ একেবাৰে শেষলৈকে চাবা তাতে পিডিএফৰ ফাইলকেইটা দিয়া আছে তাতে তোমালোকে এইখিনি বহিত তাতে চাই নোট কৰিব পাৰিবা ঠিক আছে থেংক ইউ সো মাচ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ আৰু তোমালোকৰ যদি কোনোবা ষ্টুডেণ্টে আমাৰ এই কোৰ্চটো ইংলিছ মিডিয়াম নতুবা আছামিজ মিডিয়ামৰ ষ্টুডেণ্টে আমাৰ এই কোৰ্চটো যদি ল'ব বিচৰা তেনেহ'লে এই যিটো ফোন নাম্বাৰ দেখিছা ফোন নাম্বাৰটোত আমালৈ ফোন কৰা তাৰ পৰা আমাক হোৱাটছএপৰ যোগেদি কণ্টেক্ট কৰা আমি তোমালোকক এক্সেছ দি দিম ফোন কৰা নতুবা মেছেজ কৰিলে হৈ যাব তোমালোকৰ কাৰণে আমি এপ্লিকেশ্যনটা বনাই থৈছোঁ কিন্তু এপ্লিকেশ্যনত যদি তোমালোকে আমাৰ ক্লাছবিলাক কৰা তেনেহ'লে তোমালোক আৰু আমাৰ মাজত যিটো কানেকশ্যনটো ভাল ধৰণে বিল্ড নহ'ব আৰু সেইটো কাৰণে আমি আমাৰ ল'ৰা ছোৱালীখিনিক পৰাপক্ষত হোৱাটছএপৰ জৰিয়তে আমাৰ লগত ব্যক্তিগত হিচাপে জইন হ'বলৈ আমি ছাজেষ্ট কৰোঁ যাতে তোমালোকৰ যিয়ে প্ৰব্লেম নাহক লাগে আমাক হোৱাটছএপৰ যোগেদি যাতে তোমালোকে ডাইৰেক্টলি মেন টু মেন যাতে তোমালোকে কানেক্ট কৰিব পাৰা ঠিক আছে থেংক ইউ সো মাচ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ ওৱান্স এগেইন তোমালোকে আমাৰ ইউটিউব চেনেলটোত ৰিচেণ্টলি 3,51,000 ছাবস্ক্ৰাইবাৰ্ছ পাৰ কৰাই দিছা চ' সেইটো কাৰণে তোমালোক সকলোকে মই মোৰ হৃদয়ৰ পৰা বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকৈয়ে ছাপোৰ্ট কৰি যাবা আমি তোমালোকক যিমান পাৰোঁ সহায় কৰিবৰ কাৰণে চেষ্টা চলাই যাম ঠিক আছে বাই বাই ভাইটি ভণ্টিসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা অসমীয়া ছাবজেক্টটোত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম